গাইজ মই ভাবোঁ আমি কেতিয়াবা শ্মশানলৈ যোৱাটো খুবেই প্ৰয়োজন আছে। মই শ্মশানলৈ যোৱাটো কেতিয়াবা এইটো কাৰণে প্ৰয়োজন আছে বুলি ভাবোঁ, যিহেতু আমি মানুহ হয়, মানুহকেই জীৱশ্ৰেষ্ঠৰ প্ৰাণী বুলি কোৱা হয়। আৰু জীৱশ্ৰেষ্ঠৰ প্ৰাণী হৈ মানুহেই এইখন পৃথিৱীত বহুতে ভাল কামো কৰি আছে আৰু বহুতে বেয়া কামো কৰি আছে। বহুতে টকা পইচা সা সম্পত্তি লোভত পৰি নিজৰ মা দেউতা ককাই ভাইকো মাৰি পেলাইছে। আৰু যিসকলৰ ইতিমধ্যে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ গ'ল, অন্ততঃ সেইসকল ব্যক্তিয়ে এতিয়া সেইবিলাক কথা অনুভৱ কৰিব পাৰিছে। মা দেউতা ককাই ভাই হেৰাই যোৱা দুখ বেদনা অন্ততঃ এতিয়া সিহঁতে গম পাইছে কেনেকুৱা হয়। গাইজ, আপুনি মই যুঁজি বাগি টকা পইচা লোভ কৰি যিমান ধন সম্পত্তি তাৰমানে সা সম্পত্তি কৰিলেও আপুনি মই মৰাৰ পাছত লৈ যাব নোৱাৰোঁ। টকা পইচা সা সম্পত্তি ভাগেই থাকি যাব, মাত্ৰ এইখন পৃথিৱীৰ পৰা আপুনি মইহে হেৰাই যাম। গাইজ, আমি কেতিয়াবা শ্মশানলৈ যোৱাটো এইটো কাৰণে মই প্ৰয়োজন আছে বুলি ভাবোঁ, যেনেকৈ এজন ব্যক্তি মৰাৰ পাছত চিতাত উঠি দপ দপকৈ জ্বলি ছাই হৈ যায়, যিহেতু আপুনি মই মানুহ হয়, আপুনি মই যিমান টকা পইচা সা সম্পত্তি কৰিলোঁ তাৰমানে আপুনি মই এৰি থৈ সেই মানুহজনৰ দৰে সেই ব্যক্তিজনৰ দৰে আপুনি ময়ো এদিন চিতাত উঠি দপ দপকৈ জ্বলি ছাই হৈ যাম। আৰু সেই দৃশ্য আপুনি মই ওচৰৰ পৰা দেখি কিছুমান কথা অনুভৱ কৰিব পৰা যাব, যিহেতু আপুনি মই মানুহ হয়, মানুহ হিচাপে জীয়াই থকাই ভাল। গাইজ, যদি কথাষাৰ আপোনালোকে একমত হয়, মই আশা কৰিম আপোনালোকে ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব লগৰীয়াবিলাকলৈ। গাইজ, যদি আপোনালোকে ইউটিউবত ভিডিঅ'টো চাই আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি পেজত চাই আছে পেজটো ফ'ল' কৰি ল'ব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগলৈ মই এৰাৰ লগে লগে আপোনালোকে যাতে মোবাইল ন'টিফিকেশ্যনত পাই যায়। ধন্যবাদ।